আমগুৰি অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিঙৰ পৰা বহিৰাজ্যলৈ ভাৰতীয় হিচাপে সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ট্ৰাক জব্দ। নাগালেণ্ড টুৱেংচাং নগা আৰক্ষীয়ে বিনা কাৰণত তাক আবদ্ধ কৰি থোৱাক লৈ উত্তেজনা, নগা আৰক্ষীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ। শিৱসাগৰ আমগুৰি অসম নাগালেণ্ড সীমান্তৱৰ্তী 61 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ হালুৱাটিঙৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ভাৰতীয় হিচাপে সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ট্ৰাক জব্দ কৰে নগা আৰক্ষীয়ে। মালবাহী ট্ৰাকখনৰ নম্বৰ AH04 BC9485 বুলি জানিব পৰা গৈছে। ট্ৰাকখন মুকলি কৰি দিবলৈ নগা আৰক্ষী বিষয়াক লাগে দাবী কৰা নগদ ধন। নাজিৰা সীমান্তৱৰ্তী গেলেকী দেওপানী বস্তিৰ নিবাসী ৰমিজুদ্দিন আহমেদে নামৰ যুৱকজনৰ এখন টাটা বাণিজ্যিক বাহন আছিল। এই বাহনৰ যোগেদি সতীৰ্থৰ লগত ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল যুৱকজনে। যোৱা 5 ডিচেম্বৰত নাগালেণ্ডৰ এটা পথ নিৰ্মাণৰ বাবে 42 গ্ৰাম বিটুমিন হালুৱাটিঙৰ পৰা ভাৰলৈ গৈছিল ট্ৰাকখনে। গন্তব্যস্থান গৈ পোৱাৰ পিছত পথ নিৰ্মাণৰ কামত নিয়োজিত মেনেজাৰ উমেশ কুমাৰ নামৰ লোকজনে সামগ্ৰীখিনিৰ বিভিন্ন অজুহাত দেখুৱাই সামগ্ৰী প্ৰেৰণ কৰা লোকজনক সেই স্থান গৈ পালেহে ট্ৰাকখন উভতাই পঠাম বুলি সদৰি কৰে। তেতিয়া যুৱকজনে সামগ্ৰী প্ৰেৰণ কৰা মালিক পক্ষলৈ ফোন যোগেৰে যোগাযোগ কৰে যদিও ফোন ৰিচিভ নকৰে সামগ্ৰী প্ৰেৰণ কৰা মালিক পক্ষই। ফলত উপায়হীন হৈ যুৱকজনে আহি প্ৰথমে হালুৱাটিং আৰক্ষী আৰু পৰৱৰ্তী সময়ত টুৱেংচাং নগা আৰক্ষীৰ ওচৰত এই বিষয়ে লিখিত অভিযোগ দাখিল কৰে। তেতিয়া টুৱেংচাং আৰক্ষীয়ে ট্ৰাকখন আৰু মেনেজাৰজনক টুৱেংচাং থানালৈ লৈ যায়। টুৱেংচাং থানাতে দুই পক্ষৰ মাজত বুজাপৰা কৰি দিয়ে আৰু মেনেজাৰ পক্ষক থানাৰ পৰা যাবলৈ দিয়ে। ভুক্তভোগী সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি ট্ৰাকখন মালিক পক্ষই টুৱেংচাং থানাৰ পৰা লৈ আহিবৰ বাবে 30,000 টকা দাবী কৰে আৰু থানাৰ বিষয়াগৰাকীয়ে বাহনখনৰ সকলো নথিপত্ৰ সম্পূৰ্ণ থকা আৰু কোনো ধৰণৰ অপৰাধ নকৰাৰ বাবে এই দাবী কৰা ধনৰাশি টুৱেংচাং থানাত দিবলৈ অমান্তি হয় যুৱকজনে। দাবী কৰা ধন নাপাই টুৱেংচাং নামৰ বিষয়াগৰাকীয়ে বাহনখন এৰি দিবলৈ অমান্তি হয়। তেতিয়া পুনৰ উপায়ন্তৰ হৈ ট্ৰাকৰ গৰাকীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে। কিন্তু এই মুহূৰ্তলৈকে জিলা আৰক্ষী অধীক্ষকৰ লগত হালুৱাটিং আৰক্ষীয়ে মালবাহী ট্ৰাকখন নাগালেণ্ড টুৱেংচাং আৰক্ষী থানাৰ পৰা মোকলাই আনিবলৈ সক্ষম হোৱা নাই। হালুৱাটিঙৰ পৰা নাগালেণ্ড টুৱেংচাঙৰ ৰাস্তা কাম চলি থকা বুলি জনাই এজন গুৱাহাটী ট্ৰান্সপৰ্টাৰে মোক ভাড়া দিছিল আলকেটেৰা ড্ৰাম নিবৰ কাৰণে। তো মই যেতিয়া তাত গৈ পোৱাৰ পিছত তাৰ যিজন মেনেজাৰ উমেশ কুমাৰ বুলি কয়, তেওঁ সেই মালখিনি আনলোড কৰাৰ পিছত মোক কয় যে মালখিনি লিক আছে, তো গাড়ীখন যাব নোৱাৰে, ট্ৰান্সপৰ্টাৰজন যিজনে পঠিয়াইছিলে তেওঁক আনি দিব লাগে। তো আমাৰো কণ্টেক্টবিলাকতো ফোনতে হয়। তো মই ফোন মাৰিছোঁ, তেওঁলোকে ৰিচিভ কৰা নাই। পাছত উপায় নাপায় মই গাড়ীখন তাতে থৈ আহি আমাৰ হালুৱাটিং থানাত জনালোঁ। জনাৰ পিছত হালুৱাটিং থানাৰ পৰা ক'লে যে এখন এজাহাৰ ইয়াত দিব ক'লে আৰু এখন টুৱেংচাং থানাত এজাহাৰ দিব ক'লে। সেই হিচাপত মই এখন এজাহাৰ হালুৱাটিং থানাত দি এখন টুৱেংচাং থানাত এজাহাৰ দিবলৈ গৈ টুৱেংচাং থানাই গাড়ীখন তেওঁলোকৰ পৰা ৰিকভাৰ কৰি আনি আৰু তেওঁলোকৰ যিকেইজনে গাড়ীখন ৰাখি থৈছে তেওঁলোককো মাতি আনি আমাৰ দুয়োটা পাৰ্টিৰ মাজত সোধ-পোছ কৰি মিলা মিছা কৰি পেলাই তেওঁলোকক পঠিয়াই দি মোৰ পৰা 30,000 টকা ডিমাণ্ড কৰিছে যে গাড়ীখন তেতিয়াহে এৰি দিব টুৱেংচাং থানাই। যিহেতু মোক গাড়ীখনৰ কোনো ইলিগেল কাম নাই কৰা আৰু কোনো বেয়া বস্তু নিয়া নাই। যিখিনি মোৰ চালান আছে চালানৰ হিচাপত মই গৈছোঁ আৰু সেইখিনি হিচাপে মই মালখিনি তেওঁলোকক ডেলিভাৰ দিছোঁ। তাৰপিছতো মই গাড়ীখনত 30,000 টকা বিচাৰি, যিখন গাড়ী মই মাহেকীয়া কিস্তি হিচাপে 60,000 টকা মই ভৰিব লাগে। তাৰ ওপৰঞ্চি মোৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ খৰচ 20,000 টকা, মাহটোত 80,000 টকা মই গাড়ীখনৰ নামত দিব লাগে। তো গাড়ীখন আজি 20-25 দিন হ'বলৈ হ'ল, সেইখন এতিয়া তেওঁলোকে এৰি দিয়া নাই। কি কাৰণে এৰি দিয়া নাই? তেওঁলোকৰ টুৱেংচাং থানাৰ OC ছাৰক পইচা 30,000 টকা লাগে আৰু আমাৰ হালুৱাটিং থানাৰ OC ছাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰি গাড়ীখন পঠিয়াব কৈছে। তেওঁলোকে ক'লে যে সেইবিলাক আমাৰ আণ্ডাৰতে নপৰে, আমাৰ আণ্ডাৰতে নাই, মই তাৰ আণ্ডাৰত থকা নাই, মই তাৰ কথা কেলৈ শুনিব, 30,000 টকা দিবি তাৰপিছতে গাড়ী নিবি কৈছে। গাড়ী কাগজপত্ৰ কমপ্লিট অ'কে আছে। যিখন গাড়ীখনৰ বয়স হিচাপে আপোনাৰ 6 মাহ হৈছে। কি গাড়ী আছিলে আপোনাৰ? টাটা LPT 1512 10.5 টন কেপাচিটি গাড়ী আছিলে। মই মাল নিছিলোঁ আপোনাৰ 9 টন মাল নিছিলোঁ। এতিয়া কি কৰিম বুলি ভাবিছে আপুনি? এতিয়া মই SP ছাৰকো জনাইছোঁ কথাটো। SP ছাৰো টুৱেংচাঙৰ SP ছাৰৰ লগত কণ্টেক্ট কৰিব খুজিছে, কিন্তু কণ্টেক্ট কৰিব পৰা নাই। তেওঁ আশ্বাস দিছে যে কিবা এটা হেল্প কৰিব বিচাৰিছে, কিন্তু তেওঁ পৰা নাই তাত হেল্প কৰিবলৈ। যিহেতু টুৱেংচাঙৰ কোনো পুলিচ প্ৰশাসনে আমাৰ অসম পুলিচক কোনো গুৰুত্বই নিদিয়ে। সেইকাৰণে এতিয়া মই আমাৰ অসম আৰক্ষীক অনুৰোধ কৰিছোঁ যেন মোৰ গাড়ীখন কিবা এটা ব্যৱস্থা কৰি আনি দিয়াৰ ব্যৱস্থা কৰে যেন, আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যেন গাড়ীখনৰ কিবা এটা ব্যৱস্থা কৰি মোক আনি দিয়াৰ ব্যৱস্থা কৰে। যিহেতু এখন গাড়ীখন লৈয়ে মোৰ ঘৰ সংসাৰ চলে আৰু যিহেতু মোৰ দেউতাও অসম আৰক্ষীতে আছিলে, কিন্তু তেওঁ আলফাহাটত ঢুকাইছিলে, যাৰ পৰিৱেশত মই চাকৰি পাব লাগিছিলে, কিন্তু মোৰ এজন খুৰাই পোৱাৰ কাৰণে মই নাপায় আজি মই এই ধৰণে ব্যৱসায় কৰি চলিবলগীয়া হৈছিলে। আৰু এই পৰিৱেশতো মই এতিয়া যদি একো কৰিবই নোৱাৰোঁ, মই চলিম কেনেকৈ? সেই গাড়ীখনেই মোৰ একমাত্ৰ পিছল আছিলে। ভাবুকি দিছে মোক যে গাড়ীখন যদি তাৰপৰা এৰি দিয়ে, তাৰ এনেকুৱা ভাবুকি মই পাইছোঁ মানে বেলেগ ব্যক্তিৰ পৰা তাত থকা
যে গাড়ীখন তাৰপৰা যদি তেওঁলোকে এৰি দিয়ে আকৌ সেই মোক বাহিৰত মানে NSN পাৰ্টি লগাই পেলাই ধৰাই পেলাই গাড়ীখন মাৰপিট কৰিব, সেইটো মোক প্ৰাণে মৰা ভাবুকিও মই পাইছোঁ। সেইকাৰণে মই গাড়ীখনো এতিয়া তাৰপৰা আনিব যাব নোৱাৰিছোঁ। আৰু তেওঁলোকেতো ইমানখিনি টকা ডিমাণ্ড কৰিছে, মই ইমান টকা দিম ক'ৰ পৰা, যিহেতু মই 80,000 টকা এই মাহত দিবলগীয়া হৈ আছে ফাইনেন্সক। শিৱসাগৰৰ পৰা ফৰহান লস্কৰ ৰিপৰ্ট এনি লাইভ।